আমি আপোনালোকক অন্যটো নকওঁ, এটা কথা কিন্তু কৈ থলো, যদি আপোনালোকে আশীৰ্বাদ দিয়ে আৰু ভগৱন্তই যদি আমাক কৃপা কৰে, তেতিয়াহ'লে আমি যদি বিধায়ক হওঁ, তেতিয়াহ'লে আপোনালোকে জানি থব 60 দিনৰ ভিতৰত আমি এখন কমিটি গঠন কৰিম। 21 জনীয়া কমিটি 21টা পঞ্চায়তৰ পৰা, আৰু কমিটিখনৰ নাম বধূদ্বীপ এজন মানুহ থাকিব। এই কমিটিখনৰ নামটো হ'ব MLA চেলাৰী ডিষ্ট্ৰিবিউচন কমিটি। MLA জনে মাহটোৰ মূৰত এটা চৰকাৰী দৰমহা পায়। সেই দৰমহাটোৰ ভাগ বিতৰণ কৰিবৰ কাৰণে 60 দিনৰ ভিতৰত আমি কমিটি বনাই দিম। যদি 1 লাখ টকা দৰমহা পায়, তেতিয়াহ'লে 10,000কে প্ৰতি মাহে 10টা নামঘৰত বিলাই দিব। আৰু যদি 1 লাখ টকাকে দৰমহা পায়, কমিটিখনে বাছি বাছি একেবাৰে দিনত নেদেখা হোৱা একেবাৰে ৰোগীজন বাছি উলিয়াই দুখীয়া ৰোগীজনক 10জন ৰোগীক মাহেকৰ চেলাৰীটো 10,000কে ভাগ কৰি দিব। আমি আপোনালোকক সেৱা কৰিবলৈ আহিছো, শাসন কৰিবলৈ নহয়। আমি আহিছো আপোনালোকৰ দুখৰ লগত থাকিবলৈ। আমি আহিছো যুৱকসকলৰ হতাশাটোৰ লগত থাকিবলৈ। আৰু আমি আহিছো যুৱকজনৰ হতাশাটো দূৰ কৰি হতাশাৰ জুই কোৱা নুমুৱাই আমি সন্তানটোৰ মুখত হাঁহি বিৰিঙাবলৈ আহিছো। আমি ধন ঘটিবলৈ অহা নাই, আমি আপোনালোকক শাসন কৰিবলৈ অহা নাই। আমি কোনো লিডাৰো নহয়, কোনো নেতাও নহয়। আপোনালোকৰ মাজৰে এজন সন্তান বুলি ভাবি আপোনালোকে এইবাৰ আশীৰ্বাদ দিব বুলি ভাবিছো। বৈবাহিক জীৱনক লৈ আপুনি চিন্তিত নেকি? অথবা শিক্ষা, চাকৰি, ঘৰৰ বাস্তুদোষ লগতে যিকোনো তান্ত্ৰিক বিষয়ক সমস্যাত ভাৰাক্ৰান্ত হৈ পৰিছে নেকি আপুনি? তেন্তে এতিয়া আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপোনাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ যিকোনো সমস্যাৰ সমাধান পাব ভৰদ্বাজ জ্যোতিষ কেন্দ্ৰত। হয়, ঠিকেই শুনিছে আপুনি। শিক্ষা, চাকৰি, বিবাহ, বাস্তু আৰু তান্ত্ৰিক বিচাৰৰ উপৰিও কুষ্ঠি প্ৰস্তুত, মাংগলিক দোষ, কালসৰ্প দোষ, গুৰু চণ্ডাল, গ্ৰহণ দোষ, আদালত, সন্তানহীনতা আদি সকলো সমস্যাৰ সমাধান পাব স্বৰ্ণ পদকপ্ৰাপ্ত জ্যোতিষী ডক্টৰ দীপাংকৰ ভৰদ্বাজৰ ওচৰত। লগতে পাব মহামৃত্যুঞ্জয়, নৱগ্ৰহ শান্তি কৱচ, দশ মহাবিদ্যা কৱচ, হনুমান কৱচ, ৰাজমোহিনী, শত্ৰু দমনকে ধৰি বিভিন্ন ধৰণৰ কৱচ। তেন্তে পলম কিহৰ? আজিয়ে আহক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তান্ত্ৰিক, জ্যোতিষ, অধ্যাপক ডক্টৰ দীপাংকৰ ভৰদ্বাজৰ ওচৰলৈ। ঠিকনা কুন্দৰবৰী, তেজপুৰ, শোণিতপুৰ। পিনকোড 784501। যোগাযোগ নম্বৰ 8638678491 অথবা 9706563485 আৰু 8876561993 নম্বৰত।